নমস্কাৰ। আগৰ পাৰ্টকেইটাত আমি এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশৰ কাণ্ট্ৰি কেপিটেলসমূহৰ বিষয়ে চালো। আজি চাম আফ্ৰিকা মহাদেশৰ কাণ্ট্ৰি কেপিটেলসমূহৰ বিষয়ে। এইবোৰ গ্ৰেড 3 আৰু গ্ৰেড 4 বুলিয়ে নহয়, সকলো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে আমি চাই যাওঁ আফ্ৰিকা মহাদেশত ক্লাছ 10 চেবা বুকৰ মতে, কিতাপখনৰ মতে টোটেল 53খন কাণ্ট্ৰি আছে আৰু গোটেই 53খন কাণ্ট্ৰিৰ কেপিটেলসমূহ আমি এতিয়া চাম। আৰু ইয়াৰ চ'ৰ্চটো চেবা বুকৰ পৰাই লোৱা হৈছে, বেলেগ ক'ৰ পৰা লোৱা নাই। তো আমি চাই যাওঁ প্ৰথমতে আহিলে ফাৰ্ষ্ট কাণ্ট্ৰি এলজেৰিয়া কেপিটেল হৈছে এলজিয়াৰ্ছ। তাৰপিছত আহিলে এংগোলা কেপিটেল লুৱাণ্ডা। তাৰপিছত আহিলে বেনিনৰ কেপিটেল কি? বেনিনৰ কেপিটেল হৈছে কটনো। তাৰপিছত আহিলে বটছৱানা কেপিটেল গবৰুন। তাৰপিছত আহিলে বুৰ্কিনা ফাছৰ কেপিটেল ওৱাগাডুগু বুৰ্কিনা ফাছৰ কেপিটেল। তাৰপিছত আহিলে বুৰুণ্ডি কেপিটেল বুজুম্বুৰা। তাৰপিছত আহিলে কেমৰুনৰ কেপিটেল ইয়ন্ডি। তাৰপিছত আহিলে কেপ ভাৰ্ডিৰ কেপিটেল প্ৰায়া। তাৰপিছত আহিলে চেন্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকৰ কাণ্ট্ৰি বানগুই। তাৰপিছত আহিলে চেডৰ ৰিপাব্লিক হৈ গ'ল এনজামিনা, ডিটো চাইলেণ্ট থাকিব, এনজামিনা। তাৰপিছত আহিলে কমৰছৰ কেপিটেল মৰনি। তাৰপিছত আহিলে কংগো ডেম'ক্ৰেটিক ৰিপাব্লিক। তাৰপিছত কংগো ডেম'ক্ৰেটিক ৰিপাব্লিকৰ হৈছে কিনশাছা আৰু হৈছে কংগো ৰিপাব্লিকৰ হৈছে ব্ৰাজাভিলে। ইয়াত দুখন আফ্ৰিকান কাণ্ট্ৰি আছে, আপোনালোকে কনফিউজ নহ'ব। এখন কংগো ডেম'ক্ৰেটিক ৰিপাব্লিক অফ আফ্ৰিকা, ডেম'ক্ৰেটিক ৰিপাব্লিক, আৰু এখন হৈ গৈছে কংগো অনলি ৰিপাব্লিক। দুখন আছে, এখন ডেম'ক্ৰেটিক ৰিপাব্লিক আৰু এখন হৈছে ৰিপাব্লিক, কংগো ৰিপাব্লিক আৰু কংগো ডেম'ক্ৰেটিক ৰিপাব্লিক। তাৰপিছত প্ৰথমখন ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগোৰ হৈছে কিনশাছা কেপিটেল আৰু কংগো ৰিপাব্লিকৰ ব্ৰেজাভিলে। ঠিক আছে। তাৰপিছত আহি গ'লে জিবটি কেপিটেল চিটি, এইটো ডিভটিও কয়, জিবটি বুলি কয়। জিবটি কেপিটেল হৈ গৈছে জিবটি চিটি। তাৰপিছত আহিলে ইজিপ্তৰ কেপিটেল হৈছে কেৰো, এইটো ইম্পৰ্টেণ্ট আহি থাকে। তাৰপিছত আহিলে ইকুৱেটৰিয়েল গুনিয়া, তাৰ হৈছে মালাবো কেপিটেল, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত আহিলে এৰিট্ৰিয়া কেপিটেল এছমাৰা। তাৰপিছত আহিলে ইথিঅপিয়াৰ কেপিটেল হৈ গ'ল এডিছ এবাবা। তাৰপিছত আহিলে গেবনৰ কেপিটেল হৈ গৈছে লিব্ৰেভিলে। তাৰপিছত হৈছে গেম্বিয়াৰ কেপিটেল কি? বনজুল। তাৰপিছত আহিলে ঘানাৰ কেপিটেল একৰা। গুইনিয়াৰ কেপিটেল হৈ গ'ল কনাক্ৰী। দুখন আছে, এখন ইকুৱেটৰিয়েল গুনিয়া আছে আৰু এখনৰ নাম হৈছে অকল গুইনিয়াৰ কেপিটেল হৈ গ'ল কনাক্ৰী। তাৰপিছত হৈ গৈছে গুইনিয়া বিছাও, তিনিখন তাৰ কেপিটেল গুইনিয়া বিছাও। তাৰপিছত এখন গুইনিয়া কনাক্ৰী আৰু এখন ইকুৱেটৰিয়েল গুইনিয়া, তাৰপিছত মালাবো, তিনিটা। আইভৰি কষ্টৰ কেপিটেল আবিডজান। তাৰপিছত আহিলে কেনিয়াৰ কেপিটেল হৈ গ'ল নেইৰোবি। তাৰপিছত আহিলে লেছথোৰ কেপিটেল মাছেৰু। যিসকলে আগতে পঢ়া নাই চাগে প্ৰথমবাৰ শুনিছে এনেকুৱাবোৰ নাম। লিবেৰিয়া কেপিটেল হৈ গৈছে মনৰোভিয়া। আৰু হৈছে লিবিয়া কেপিটেল হৈছে ট্ৰিপলি। তাৰপিছত হৈছে মাডাগাস্কাৰ কেপিটেল এণ্টানাৰিভো। তাৰপিছত আহিলে মালাৱি কেপিটেল লিলংৱি। তাৰপিছত আহিলে মালিৰ কেপিটেল বামাকো। তাৰপিছত আহিলে মৰিটানিয়া কেপিটেল নৌৱাকচোট। তাৰপিছত আহিলে মৰিচিয়াছৰ কেপিটেল পৰ্ট লুইচ। তাৰপিছত আহিলে মৰক্কো কেপিটেল
ৰাবাট। তাৰপিছত আহিলে মজাম্বিকৰ কেপিটেল হৈছে মাপুটো। তাৰপিছত আহিলে নামিবিয়াৰ কেপিটেল উইণ্ডহ'ক। তাৰপিছত আহিলে নাইজেৰিয়াৰ কেপিটেল কি? নাইজেৰিয়াৰ কেপিটেল হৈ গ'ল নিয়ামে। নাইজেৰিয়াৰ কেপিটেল হৈ গ'ল এবুজা, কিন্তু নাইজাৰৰ কেপিটেলহে নিয়ামে। নাইজেৰিয়াৰ কেপিটেল এবুজা আৰু নাইজাৰৰ কেপিটেল নিয়ামে। তাৰপিছত আহিলে ৰাৱাণ্ডাৰ কেপিটেল কিগালি। তাৰপিছত চেনেগালৰ কেপিটেল ডাকাৰ। তাৰপিছত আহিলে চিচিলিছৰ কেপিটেল ভিক্ট'ৰিয়া। তাৰপিছত আহিলে চিয়েৰা লিঅ'নিৰ কেপিটেল ফ্ৰী টাউন। আৰু 11খন কাণ্ট্ৰি বাকী আছে। তাৰপিছত আহিলে ছমালিয়া কেপিটেল মগাদিছু। চাউথ আফ্ৰিকা কেপিটেল কি? ব্ল'এম 14। চাউথ আফ্ৰিকা কেপিটেল ব্ল'এম 14। তাৰপিছত আহিলে চুডানৰ কেপিটেল খাৰ্টুম। তাৰপিছত আহিলে ছুইজাৰলেণ্ডৰ কেপিটেল লবাম্বা। তাৰপিছত আহিলে টানজানিয়াৰ কেপিটেল দাৰ এছ চালাম। তাৰপিছত আহিলে টগোৰ কেপিটেল লমি। তাৰপিছত আহিলে টুনিছিয়াৰ কেপিটেল টুনিছ। তাৰপিছত আহিলে ইউগাণ্ডাৰ কেপিটেল কেম্পালা। জাম্বিয়াৰ কেপিটেল হৈ গ'ল লছাকা। তাৰপিছত হৈ গ'ল জিম্বাবৱে কেপিটেল হাৰাৰে। আৰু শেষত চাউথ চুডানৰ কেপিটেল জুবা। গতিকে আমি আফ্ৰিকাৰ আজি টোটেল 53খন কাণ্ট্ৰিৰ কেপিটেলসমূহৰ বিষয়ে চালো। আৰু এইবোৰ কেপিটেল কাণ্ট্ৰিসমূহৰ নাম এবাৰতে কেতিয়াও মনত থাকিব, আপোনালোকে 4-5-6 বাৰ ৰিভিজন কৰিবই লাগিব, তেতিয়া গৈ মনত থাকিব। আৰু তেতিয়াও অলপ সন্দেহ আছে, কাৰণ 1-2খনটো কাণ্ট্ৰি নাই, বহু কাণ্ট্ৰি আছে, 197খনৰ ওপৰ কাণ্ট্ৰি আছে, হয় নাই? গতিকে ৰিভিজন কৰি থাকক, নিশ্চয় মনত থাকিব, এবাৰতে এৰি নিদিব। আৰু এয়া চ'ৰ্চটো চেবা বুকৰ পৰাই লোৱা হৈছে, ক্লাছ 10ৰ যি জিঅ'গ্ৰাফী আছে বুক, ক্লাছ 10ৰ চেবা বুকছ, তাৰ পৰা এইটো চ'ৰ্চ লোৱা হৈছে, বেলেগৰ পৰা লোৱা হোৱা নাই। গতিকে ইয়াৰ নেক্সট পাৰ্টিত আমি নৰ্থ আমেৰিকা, চাউথ আমেৰিকা আৰু অচেনিয়া 3খন মহাদেশ থাকি গৈছে, 3খন মহাদেশৰ কাণ্ট্ৰিসমূহ নাম আৰু কেপিটেলৰ নাম আমি চাম। গতিকে আজিলৈ ইমানে।